উপস্থিত আছোঁ জনিয়াৰ লুৰফুৰিয়াত আৰু লুৰফুৰিয়া গাঁৱৰ এখন পথে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজে লুৰফুৰিয়াৰ পৰা মন্দিয়ালৈ যাবলগীয়া হয় আৰু ছাত্ৰ ছাত্ৰীসকল যাবলগীয়া হয় কিন্তু দেখিবলৈ পোৱা গৈছে যে এই পথৰ মাজত এখন হাকু দীৰ্ঘদিনৰ পৰা এই অহা যোৱা কৰাৰ ক্ষেত্ৰত এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে জৰুৰীকালীন সেৱা সেই সেৱাসমূহ অহাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে আৰু আজি অন কেমেৰাত আসাম টক্সৰ কেমেৰাত আজি আমি আপোনালোকক দেখাবলৈ যত্ন কৰিম এয়া দেখিছে তেওঁলোকে এয়া দুচকীয়া বাহন লৈ এই হাকু পাৰ হওঁতে তেওঁলোকৰ বাইক তললৈ সোমাই গৈছে আৰু ইয়াৰ ফলত তেওঁলোকৰ কেনেধৰণৰ অসুবিধা হৈছে এয়া পথচাৰীসকল আছে আৰু তেওঁলোকৰ অন্তৰস্থলৰ কিছু মন্তব্য আমি আসাম টক্সৰ সমূহ দৰ্শকক দিবলৈ যত্ন কৰিম দাদা দেখিবলৈ পোৱা গৈছে যে আপোনালোকে এই হাকুৰে পাৰ হ'বলৈ লওঁতে আপোনালোকৰ এক দুৰ্ঘটনা বুলি ক'ব লাগিব পতিত হ'ল গতিকে কেনেকুৱা অসুবিধা হয় আপোনালোকৰ ওপৰৰ মালিকে মোৰ সহায় আছিল সেইকাৰণে মই তাৰমানে এতিয়া তাৰমানে অলপ দুখ চুখ পোৱা নাই কিন্তু মোৰ গাড়ীটো এতিয়া তাৰমানে এই হাকৰ তলত আধাখিনি গুচি গৈছে এতিয়া মানুহ আনি কিনে এতিয়া টানি টানি উঠাব লাগিব আৰু উপায় নাই আৰু এতিয়া তাৰমানে আমাৰ এইটো ৰাস্তাটো আমাৰ তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাওঁ যে ৰাস্তাটো যদি বনাই দিয়ে সেইকাৰণে মই অনুৰোধ জনাওঁ আৰু এই ৰাস্তাটো ক'ৰ পৰা ক'লৈ গৈছে আপোনালোকৰ এইটো একদম ইয়াৰ পৰা একদম বাগবৰলৈ গৈছে এইটো ৰাস্তাটো এইটো ডাইৰেক্টলি মিলিজুলি বজাৰটো আছে যেন সেইটো কালেকশ্যন পাইছে এইটো ৰাস্তা এইটো জৰুৰী ৰাস্তা এইটো জৰুৰী ৰাস্তা হয় এই ৰাস্তাৰে আপোনালোকৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা হয় এইটো বহুত অসুবিধা হৈছে স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে আৰু এই ৰাইজৰ কাৰণে বহুত অসুবিধা হৈছে এই ৰাস্তাটো লাগে এতিয়া চৰকাৰটো এটা বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান জনাব বিভাগে আমি আহ্বান জনাওঁ যে আমাৰ প্ৰশাসন কিবা আমাৰ ML ছাৰে যদি সোনকালে এই ৰাস্তাটো বনাই দিয়ে সেইকাৰণে মই এই আপত্তি জনাইছোঁ আৰু হয় এয়া তেওঁলোকে অতি শীঘ্ৰে যাতে এই হাকুখন নিৰ্মাণ কৰি দিয়ে আৰু এই পথছোৱাত যাতে অতি শীঘ্ৰে তেওঁলোকে মেৰামতি কৰি দিয়ে তাৰ বাবে তেওঁলোকে আহ্বান জনাইছে কাৰণ অতি জৰুৰী ৰাস্তা দিনে নিশাই এই পথেৰে তেওঁলোকে গাড়ী লৈ অহা যোৱা কৰিবলগীয়া হয় পথচাৰীসকল অহা যোৱা কৰিবলগীয়া হয় এই পথেৰে মন্দিয়ালৈ যাবলগীয়া হয় এই পথেৰে মেধেৰিটাৰী বৰপেটা টাউনলৈ যাবলগীয়া হয় অতি গুৰুত্বপূৰ্ণ পথ কিন্তু দেখিবলৈ পোৱা গৈছে যে দীৰ্ঘদিনৰে পৰা এই পথছোৱাৰে তেওঁলোকে জমৰ যাতনা ভুগিবলগীয়া হৈছে আৰু পথচাৰীসকলে ইতিমধ্যে আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰিলোঁ যে পথ অহাৰ সময়তে তেওঁলোকৰ এক সৰু দুৰ্ঘটনা পতিত হ'বলগীয়া হৈছে কাৰণ দুচকীয়া বাহনেৰে এই হাকুখন পাৰ হোৱাতেই তেওঁলোকৰ এই বাইকখন পৰি গ'ল আৰু তেনেস্থলত তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে আৰু অহা যোৱা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে গতিকে তেওঁলোকে